নমস্কাৰ চতিয়া সমষ্টিৰ অন্তৰ্গত পশ্চিম বৰভগীয়া গাঁও পঞ্চায়তৰ পানপুৰ হাইস্কুল খেলপথাৰ প্ৰাংগণত অনুষ্ঠিত হয় বিজেপিৰ এখন বিশাল সাংগঠনিক সভা। সভাত অংশগ্ৰহণ কৰি সমষ্টিটোত হোৱা বিভিন্ন উন্নয়নমূলক কামৰ খতিয়ান দাঙি ধৰে বিধায়ক পদ্ম হাজৰিকাই। চতিয়া সমষ্টিত ইখনৰ পিছত সিখন বিশাল সাংগঠনিক সভা অনুষ্ঠিত কৰা হৈছে। বিজেপিৰ বিশাল সাংগঠনিক সভা অনুষ্ঠিত কৰা হৈছিল। পুনৰবাৰ জনাইছো চতিয়া সমষ্টিৰ বিভিন্ন প্ৰান্তত বিজেপিৰ বিশাল সাংগঠনিক সভা অনুষ্ঠিত কৰা হৈছে। এইবাৰ চতিয়া সমষ্টিৰ অন্তৰ্গত পশ্চিম বৰভগীয়া গাঁও পঞ্চায়তৰ পানপুৰ হাইস্কুল খেলপথাৰত অনুষ্ঠিত কৰা হ'ল বিজেপিৰ বিশাল সাংগঠনিক সভা। সভাত অংশগ্ৰহণ কৰি সমষ্টিটোত হোৱা বিভিন্ন উন্নয়নমূলক কামৰ খতিয়ান দাঙি ধৰিলে বিধায়ক পদ্ম হাজৰিকাই। নদুৱাৰ মণ্ডল বিজেপিৰ সভাপতি জয়ন্ত বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনিত পশ্চিম বৰভগীয়া পঞ্চায়ত এলেকাৰ কংগ্ৰেছ দলৰ লগতে আন দলৰ শতাধিক লোকে বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। আনহাতে যোগদানকাৰীসকলক দলীয় পতাকা গামোচাৰে আদৰণি জনায় বিধায়ক পদ্ম হাজৰিকাই। এনেদৰে চতিয়া সমষ্টিৰ অন্তৰ্গত পশ্চিম বৰভগীয়া গাঁও পঞ্চায়তৰ পানপুৰ হাইস্কুল খেলপথাৰত অনুষ্ঠিত হৈছে বিজেপিৰ বিশাল সাংগঠনিক সভা। চতিয়া সমষ্টিৰ বিভিন্ন প্ৰান্তত ইখনৰ পিছত সিখন সাংগঠনিক সভা অনুষ্ঠিত কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ। পশ্চিম বৰভগীয়া গাঁও পঞ্চায়তৰ পানপুৰ হাইস্কুল খেলপথাৰৰ প্ৰাংগণত অনুষ্ঠিত হোৱা বিজেপিৰ বিশাল সাংগঠনিক সভাত বহু ভাষণ প্ৰদান কৰে বৰ্তমানৰ বিধায়ক পদ্ম হাজৰিকাই। আনহাতে সমষ্টিটোত হোৱা বিভিন্ন উন্নয়নমূলক কামৰ খতিয়ান দাঙি ধৰে বিধায়কগৰাকীয়ে। নদুৱাৰ মণ্ডল বিজেপিৰ সভাপতি জয়ন্ত বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনিত পশ্চিম বৰভগীয়া পঞ্চায়ত এলেকাৰ কংগ্ৰেছ দলৰ লগতে আন দলৰ শতাধিক লোকে বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। আনহাতে যোগদানকাৰীসকলক দলীয় পতাকা গামোচাৰে আদৰণি জনায় বিধায়ক পদ্ম হাজৰিকাই। এইবাৰ আমি আগতীয়াকৈ গোটেই পৰিৱেশটো আমাৰ পক্ষে কেনেকুৱা আছে তৃণমূল পৰ্যায়ৰ পৰা আমি এতিয়া গাঁও পঞ্চায়ত লেভেল এখন সাংগঠনিক সভা পাতি আছোঁ। এইখন 6 নম্বৰ সভা। নদুৱাৰত 10টা গাঁও পঞ্চায়ত আছে, 6 নম্বৰ সভা। 6খন সভাতে মই দেখিছোঁ আমাৰ তৃণমূল পৰ্যায়ত আমাৰ দলীয় কৰ্মীসকলে যথেষ্ট কষ্ট কৰি মানুহৰ লগত যোগাযোগ কৰিছে। এতিয়া প্ৰতিঘৰ মানুহক যেতিয়া যোগাযোগ কৰিছে, বহু কংগ্ৰেছী বা CPM অন্য দলৰ মানুহ হিলদল ভাঙি আচলতে আমাৰ দলত অংশগ্ৰহণ কৰিছে। আৰু আজি সভাত কেনেকৈ অংশগ্ৰহণ কৰিছে, কিমানখিনি মানুহে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আকৃষ্ট হৈ তেওঁলোকে দলত অংশগ্ৰহণ কৰিছে, সেইখিনি আপোনালোকে দেখিছে যে এইটোৱে প্ৰমাণ কৰি দিছে যে ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ প্ৰতি এক বিপুল সমৰ্থন লাভ কৰিবলৈ বা ৰাইজে সমৰ্থন জনাইছে, এইটো প্ৰতিফলন হৈছে। আৰু মই এইবাৰ দেখিছোঁ যে এইবাৰ অভিলেখ সংখ্যক ভোটত চতিয়া সমষ্টিত ভাৰতীয় জনতা পাৰ্টী জয় হ'ব আৰু চৰকাৰৰ কাম কাজে যথেষ্ট মানুহক সন্তুষ্ট কৰিছে যে দুখীয়া মানুহৰ কাৰণে যিখিনি আঁচনি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে, এই আঁচনিবিলাক ক'ৰবাত অলপ হয়তো সৰু সুৰা গণ্ডগোল আছে, কিন্তু বেছিভাগেই যিহেতু আমি সফল হৈছোঁ এই আঁচনিবিলাক প্ৰতিঘৰ মানুহলৈ লৈ যোৱাৰ ক্ষেত্ৰত পঞ্চায়তৰ জৰিয়তে দলীয় কাৰ্যকৰ্তাৰ জৰিয়তে। গতিকে আমি এইকাৰণেই আজিৰ দিনটোত বিপুল সঁহাৰি পাইছোঁ বুলি আমি অনুভৱ কৰোঁ যে চৰকাৰখনৰ বিকাশৰ যিখিনি কাম কাজ, চৰকাৰখনে প্ৰতি মানুহক স্পৰ্শ কৰাকৈ যিখিনি আঁচনি গ্ৰহণ কৰিছে, এই ছাত্ৰ ছাত্ৰী, কৃষক, ৰোগী বা শ্ৰমিক বা সকলো শ্ৰেণীৰ মানুহৰ কাৰণে, সংখ্যালঘু সংখ্যাগুৰু সকলো মানুহৰ কাৰণে যিখিনি আঁচনি গ্ৰহণ কৰিছে, এই আঁচনিয়ে মানুহক সাংঘাতিক ধৰণে আমাৰ প্ৰতি সমৰ্থন দিয়াৰ এটা পৰিৱেশ গঢ়ি তুলিছে। আৰু মই যিটো আশা বা যিখিনি দেখিছোঁ পৰিৱেশ, এই পৰিৱেশৰ জৰিয়তে অভিলেখ সংখ্যক ভোটত এইবাৰ চতিয়া সমষ্টিত ভাৰতীয় জনতা পাৰ্টি জয় নিশ্চিত। বিজেপিয়ে কিমানখন আসন পাব বুলি আপুনি
আমাৰ চৰকাৰ হ'ব বহুতৰে হিচাপটো বেলেগ বেলেগ গতিকে মোৰ হিচাপ 80+ চিটৰে আমি চৰকাৰ গঠন কৰিম মোৰ ব্যক্তিগত এইটো হিচাপ ধন্যবাদ।